ঠিকাদারে মোৰ ঘৰত কাম কৰি আছিলে এই কেইদিন ধৰি লুহা মোৰ ঘৰৰ পৰা লুহা এই মহিলা এইজনী মহিলা কুসুমতলা হয় আৰু এই বাইদেউজনী হয় মই নিজৰ বুলি ভাবি বহুত মৰমত কথা পাতো এই দুজনীয়ে 30-40 কেজি ৰড মোৰ ঘৰৰ পৰা চুৰি কৰিছে এতিয়া মই ৰডৰ উচিত দাম মই বিচাৰিছো তাত থেকে ডাঙৰ কথা হৈছে চুৰ কিয় কৰিলে মোৰ ঘৰত জবাব দিয়ক চুৰ কিয় কৰিলে মোৰ ঘৰত জবাব দিয়ক আজি মিয়া লৰা মুছলিম আপোনালোকতো হিন্দু হয় হিন্দু মানুহ হয় লোহা চুৰ কৰে নেকি নহয় মোৰ কথা কোন হিন্দু মানুহ হয় আজি তুমি মুছলিম হলে হয় মই কলো হয় নহয় মুছলমানসকল চুৰ হয় ৰাইজে কলা হয় এতিয়া কমেন্ট মাৰিলে হয় কিন্তু আপোনালোকৰ যেটো কাম কৰিছে নহয় বহুত বেয়া কাম কৰিছে মই ইয়াতে ৰড নাই কালি মই উঠি পেলা চাইছো মোৰ 1 টকাকে হিসাব থাকে মোৰ 1 টকাকে মই যদি কৰবাত 1 টকা থনা হেতু মোৰ হিসাব থাকে মই আজি ইমান ডাঙৰ এটা ঘৰ যে বনাইছো নহয় এজন মাস্টাৰ মানে বহুত হিসাবত বনাইছো বহুত মই 1 টকা কৰি জমাই পেলা এই 40-30 লাখ টকা দামৰ ঘৰটো বনাইছো ইমান কষ্ট কৰি পেলা আৰু আপোনালোকে এইবোৰ কৰিলে ওপৰত গৈছাইছো একটা ৰড নাই মোৰ মাথা গৰম হৈ গৈছে আজি নদৰা হলেতো আপোনালোকেতো বাচিয়াই গলে হয় কিন্তু মই নিদিও মোৰ 40-50 কেজি ৰডৰ মূল্য কিয় দিয়ে দিব কিয় দুজনী মহিলাই মোৰ 50 কেজি ৰডৰ মূল্য দিব